মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটাত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি পুৱা 11 বজাৰ পৰা 2 বজালৈ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰাই অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নকৰিলে অনাগত দিনতো চৰকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী অসমৰ প্ৰত্যেকখন জিলা আজি এই কাৰ্যসূচী লোৱা হৈছে তাৰে অংশ হিচাপে আমি তিনিচুকীয়া জিলা সমিতিয়ে আজি মাৰ্ঘেৰিটা মহকুমা সদৰত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিহেতু নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ধৰি অন্যান্য যিবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ হয় সামগ্ৰীসমূহ এই সামগ্ৰীসমূহ আচলতে আকাশলংঘী মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধিৰ ফলত সাধাৰণ শ্ৰেণীৰ ৰাইজ ক'ব গ'লে মধ্যবিত্ত দৰিদ্ৰ লোকসকল আজি জীয়াতু ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে তাৰ পিছতো কিন্তু অসমৰ চৰকাৰখনে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই গতিকে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি মাৰ্ঘেৰিটাৰ মহকুমাধিপতি অসামৰিক বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম আৰু এই স্মাৰকপত্ৰত আমাৰ যি দাবীসমূহ আছে দাবীসমূহ যদি অতি শীঘ্ৰে যদি সমাধান নকৰে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ যি অভাৱ অভিযোগ এই অভাৱ অভিযোগবিলাক যদি দূৰীকৰণ নকৰে তেতিয়াহ'লে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি ধাৰাবাহিক যি আন্দোলন এই আন্দোলন অব্যাহত থাকিব গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি ৰাজ্য চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ব